Hello everyone. আজি ক্লাছটোত আমি পঢ়িম নাম্বাৰ সিস্টেম ঠিক আছে তো নাম্বাৰ সিস্টেমত প্ৰথম আমি পঢ়িম নেচাৰেল নাম্বাৰ তাৰপিছত আমি পঢ়িম হোল নাম্বাৰ তাৰপিছত আমি পঢ়িম ইন্টিজাৰ তাৰপিছত আমি পঢ়িম ফ্ৰেকশ্যন তাৰপিছত আমি পঢ়িম ৰেচনেল নাম্বাৰ তাৰপিছত আমি পঢ়িম ইৰেচনেল নাম্বাৰ তাৰপিছত আমি পঢ়িম প্ৰাইম নাম্বাৰ তাৰপিছত আমি পঢ়িম কম্পোজিট নাম্বাৰ ঠিক আছে চ' নেচাৰেল নাম্বাৰৰ ভিতৰত ক'বলৈ গ'লে এতিয়া নেচাৰেল নাম্বাৰ কোনবিলাক সদায় মনত ৰাখিবা যোনবিলাক নাম্বাৰ আমি কাউণ্টিং কৰোঁতে ইউজ কৰোঁ সেই গোটেই নাম্বাৰবিলাক আমি কি বুলি ক'ম নেচাৰেল নাম্বাৰ বুলি ক'ম যেনেকৈ হৈ গ'ল 1 2 3 4 5 6 ডট ষ্টাৰ্ট কৰি একদম পূৰা ইনফিনিটিলৈকে সেইখিনি আমি কি বুলি ক'ম নেচাৰেল নাম্বাৰ বুলি ক'ম ঠিক আছে তো নেচাৰেল নাম্বাৰৰ পিছত আহিব তোমাৰ হোল নাম্বাৰ কোনখিনি নেচাৰেল নাম্বাৰ ষ্টাৰ্ট হয় 1ৰ পৰা হোল নাম্বাৰ ষ্টাৰ্ট হয় তোমাৰ 0ৰ পৰা 0 1 2 3 4 5 6 ডট গোটেইখিনি কিহৰ ভিতৰত পৰিব হোল নাম্বাৰ ভিতৰত পৰিব সদায় মনত ৰাখিবা গোটেই নেচাৰেল নাম্বাৰখিনি হোল নাম্বাৰ ভিতৰত থাকে বুজিছেনে নেচাৰেল নাম্বাৰখিনি কোনখিনি 1ৰ পৰা ষ্টাৰ্ট হৈ গোটেই ইনফিনিটিলৈকে গোটেইখিনি কি হৈ যাব হোল নাম্বাৰ ভিতৰতো থাকে কিন্তু নেচাৰেল নাম্বাৰত অকল কি নাথাকে 0টো নাথাকে ঠিক আছে মনত থাকিব নেচাৰেল নাম্বাৰ কোনবিলাক যোনবিলাক আমি কাউণ্টিং কৰোঁতে ইউজ কৰোঁ যেনেকৈ 1 2 3 পৰা ষ্টাৰ্ট কৰি একদম পৰা ইনফিনিটিলৈকে সেইবিলাক কি ভিতৰত পৰিব নেচাৰেল নাম্বাৰ ভিতৰত পৰিব তাৰপিছত থাকিলে তোমাৰ হোল নাম্বাৰ কোনবিলাক যোনবিলাক 0 1 2 3 4 5 6 7 8 এইবিলাক তোমাৰ কিহৰ ভিতৰত পৰিব হোল নাম্বাৰ ভিতৰত পৰিব তাৰপিছত আহিলে ইণ্টিজাৰ্ছ কোনবিলাক যে যোনবিলাক তোমাৰ যদি টাৰ্মছবিলাক মাইনাছত থাকে আমি এখিনি কি বুলি পঢ়ি আছিলোঁ 0 1 2 3 4 5 যদি টাৰ্মছবিলাক মাইনাছতো থাকে চে -1 -2 -3 -4 যদি মাইনাছতো টাৰ্মছবিলাক থাকে আৰু 0 থাকে আৰু 1 2 3 4 থাকে সেইবিলাক কিহৰ ভিতৰত পৰিব ইণ্টিজাৰ্ছৰ ভিতৰত পৰিব ঠিক আছে বুজি পালা নেচাৰেল নাম্বাৰ কোনবিলাক 1ৰ পৰা যোনবিলাক আমি কাউণ্টিং কৰোঁতে ষ্টাৰ্ট কৰোঁ সেইবিলাক নেচাৰেল নাম্বাৰ তাৰপিছত কোন হ'ব হোল নাম্বাৰ কোনবিলাক যোনটো ষ্টাৰ্টিং কিহৰ দি হ'ব 0 দি হ'ব 0 1 2 3 4 পৰা ষ্টাৰ্ট কৰি একদম গোটেইখিনিলৈ হৈ যাব হোল নাম্বাৰ তাৰপিছত কি আহিব ইণ্টিজাৰ্ছ কোনবিলাক তোমাৰ যদি হোল নাম্বাৰখিনি যদি মাইনাছতো থাকে তেনেহ'লে সেইটো কি হ'ব ইণ্টিজাৰ্ছ ঠিক আছে তাৰপিছত আহিলে ফ্ৰেকশ্যন কোনবিলাক ফ্ৰেকশ্যন সেইবিলাক য'ত তোমাৰ নিউমেৰেটৰ আৰু ডিনমিনেটৰ থাকে ফ্ৰেকশ্যন কোনবিলাক যদি তোমাৰ নিউমেৰেটৰ আৰু ডিনমিনেটৰ থাকে ঠিক আছে নিউমেৰেটৰ আৰু ডিনমিনেটৰ অসমীয়াত ক'বলৈ গ'লে ওপৰটো হ'ব লব তলতো হ'ব হৰ যদি লব আৰু হৰ থাকে তেনেহ'লে সেইটো কি হ'ব ফ্ৰেকশ্যনৰ ভিতৰত পৰিব ঠিক আছে ফ্ৰেকশ্যনছৰো আকৌ পিছত এটা ডাঙৰ এটা চেপ্টাৰ আহিব সেই চেপ্টাৰৰ বিষয়ে আমি পিছত পঢ়িম ঠিক আছে তো ফ্ৰেকশ্যন কোনবিলাক য'ত তোমাৰ নিউমেৰেটৰ আৰু ডিনমিনেটৰ থাকিব চে তোমাৰ 1/2 3/5 22/7 এইবিলাক কিহৰ ভিতৰত পৰিব ফ্ৰেকশ্যনৰ ভিতৰত পৰিব ঠিক আছে তাৰপিছত আহিলে ৰেচনেল নাম্বাৰ তাৰপিছত আমি কি পঢ়িম ৰেচনেল নাম্বাৰ
ৰেচনেল নাম্বাৰ কোনবিলাক এনি নাম্বাৰছ written as fraction is called rational number. সেইবিলাক নাম্বাৰ যোনবিলাক আমি ফ্ৰেকশনছৰ আকাৰত লিখিব পাৰোঁ সেইবিলাক আমি কি বুলি ক'ম ৰেচনেল নাম্বাৰ বুলি ক'ম সেই 1/2 টো ৰেচনেল নাম্বাৰ হ'ব ঠিক আছে চ' তোমাৰ 1.5 টো ৰেচনেল নাম্বাৰৰ ভিতৰত হ'ব ঠিক আছে যোনবিলাক নাম্বাৰ আমি ফ্ৰেকশনছৰ আকাৰত লিখিব পাৰিম সেইবিলাক কি হ'ব ৰেচনেল নাম্বাৰ এতিয়া আহিলে ইৰেচনেল নাম্বাৰ কোনবিলাক সদায় মনত ৰাখিবা যোনবিলাক ৰুট অভাৰত থাকে √2 √7 √6 এইবিলাক একদম পুৰা একদম মনত ৰাখি থোৱা যদি তোমাৰ ৰুটত থাকে তেনে সেইটা কি হৈ যাব ইৰেচনেল নাম্বাৰ হৈ যাব ঠিক আছে তাৰপিছত আহিলে প্ৰাইম নাম্বাৰ উলিয়াব জানা নাই প্ৰাইম নাম্বাৰ মানে অসমীয়াত হৈ গ'ল মৌলিক সংখ্যা যোনবিলাক নাম্বাৰছক বেলেগ কোনো নাম্বাৰছে ডিভাইড নাযায় সেইবিলাকক আমি কি বুলি ক'ম প্ৰাইম নাম্বাৰ বুলি ক'ম ঠিক আছে সে তোমাক যদি মই প্ৰাইম নাম্বাৰ উলিয়াবলৈ যদি শিকাওঁ প্ৰাইম নাম্বাৰ তোমাৰ 1 পৰা 10 লৈকে যেনে তোমাৰ প্ৰাইম নাম্বাৰ উলিয়াবলৈ দেখালোঁ 1 2 3 4 5 6 7 8 9 10 এতিয়া 1ক 1ৰ বাহিৰে বেলেগ কোনোবা ডিভাইড যায় জানো নাযায় 2কো 2 বাহিৰে কোনো ডিভাইড নাযায় 3কো অকল 3হে ডিভাইড যাব বেলেগ কোনো ডিভাইড নাযায় 4ক 4এও ডিভাইড যাব 2এও ডিভাইড যাব যদি বেলেগে ডিভাইড যায় তেনেহ'লে সেইটো কি হ'ব নোৱাৰে প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে 5ক অকল 5এ ডিভাইড যাব বেলেগ কোনো ডিভাইড নাযায় 6ক 6এও ডিভাইড যাব 3এও ডিভাইড যাব 2এও ডিভাইড যাব সো এইটো প্ৰাইম নাম্বাৰ নহয় 7ক 7ৰ বাহিৰে কোনোবাই ডিভাইড যাব জানো নাযায় সো এইটো কি হৈ যাব 7 এটা প্ৰাইম নাম্বাৰ 8 এটা প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে কি কাৰণে 8ক 2 দিও ডিভাইড যায় 4 দিও ডিভাইড যায় 9 টো এটা প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে কিহে ডিভাইড যায় 9ক 3 দি ডিভাইড যায় 10 টো এটা প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে কি কাৰণে 10ক 2 দিও ডিভাইড যায় 5 দিও ডিভাইড যায় সো 1 পৰা 10 লৈকে যদি আমি প্ৰাইম নাম্বাৰ চাওঁ 1 টো এটা প্ৰাইম নাম্বাৰ 2 টো এটা প্ৰাইম নাম্বাৰ 3 টো এটা প্ৰাইম নাম্বাৰ 5 টো এটা প্ৰাইম নাম্বাৰ 7 টো এটা প্ৰাইম নাম্বাৰ ঠিক আছে সো এইকেইটা নাম্বাৰক বেলেগ কোনেও ডিভাইড নাযায় তো এইখিনি হ'ব 1 পৰা 10 লৈকে কেইটা প্ৰাইম নাম্বাৰ আছে এটা প্ৰাইম নাম্বাৰ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তো 5টা প্ৰাইম নাম্বাৰ আছে কি কি 1 2 3 5 7 ঠিক তেনেদৰে 10 পৰা 20 লৈ প্ৰাইম নাম্বাৰ থাকে 1 পৰা 100 লৈকে তুমি যিকেইটা প্ৰাইম নাম্বাৰ আছে সেইকেইটা প্ৰাইম নাম্বাৰ জানিব লাগে ঠিক আছে এতিয়া যোনবিলাক প্ৰাইম নাম্বাৰ নহয় সেইবিলাক আমি কি বুলি ক'ম কম্পোজিট নাম্বাৰ যেনেকৈ হ'ল 4 2 6 2 8 9 এইকেইটা কি বুলি হ'ব যোনকেইটা প্ৰাইম নাম্বাৰ নহয় সেইকেইটা কি হ'ব কম্পোজিট নাম্বাৰ হ'ব 4 6 8 9 এইবিলাক কি হৈছে কম্পোজিট নাম্বাৰ ঠিক আছে তো তোমাৰ কোৱেশ্চন আহিলে এনেকুৱা ষ্টাইলতে আহিব কোৱেশ্চন আহিলে এইবিলাকৰ ভিতৰতে আহিব এতিয়া কোৱেশ্চনবিলাক কেনেকৈ ধৰণে আহিব ইয়াৰ পৰা যদি তোমাৰ কোৱেশ্চন আহে MCQ কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন এইটো চেপ্টাৰৰ পৰা অহা চান্সেছ আছে নাবা প্ৰিভিয়াছ ইয়াৰ্ছত আহিছে কেনেকুৱা ধৰণৰ বোলে তোমাৰ ক'লে which of the following are not natural number তলৰ কোনটো নেচাৰেল নাম্বাৰ নহয় সে যেনিবা তোমাৰ a দি দিলে 7 b দি দিলে তোমাৰ 0 c দি দিলে তোমাৰ 10 d দি দিলে তোমাৰ বোলে 22 তো তলৰ কোনটো নেচাৰেল নাম্বাৰ নহয় কোনটো নেচাৰেল নাম্বাৰ নহয় 0 0 নেচাৰেল নাম্বাৰ নহয় এটা হোল নাম্বাৰ হয় ঠিক আছে সো তুমি 0 টো গম পোৱাৰ পিছত OMR চিটত এনেকৈ দাগ মাৰি দিলে হৈ গ'ল তো which of the following are not natural number তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয় 0 টো
ঠিক আছে তো আৰু তোমালোক আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে which of the following are not rational number তলৰ কোনটো ৰেচনেল নাম্বাৰ নহয় সে তোমাক 0 দি দিলে বি দি দিলে তোমাৰ এটা যেনিবা এ বি দি দিলে তোমাৰ √7 সি দি দিলে যেনিবা তোমাৰ কি দিব পাৰে -3 ডি দি দিলে যেনিবা তোমাৰ 1.5 তলৰ কোনটো ৰেচনেল নাম্বাৰ নহয় which of the following are not rational number কোনটো ৰেচনেল নাম্বাৰ নহয় √7 কি কাৰণে √7 এটা ইৰেচনেল নাম্বাৰ হয় না তোমাৰ এনেকৈ দিব পাৰে which of the following are a rational number দা which of the following are irrational number তেনেকেও দিব পাৰে কোৱেশ্চনবিলাক তোমালোকৰ এনেকুৱা ষ্টাইল আহিব ঠিক আছে নহলে আওৰা দিব পাৰে এটা যেনিবা তোমাক মই অসমীয়াত ক'লো ঠিক আছে 1ৰ পৰা 10লৈ থকা মৌলিক সংখ্যা কেইটাৰ যোগফল কিমান 1ৰ পৰা 10লৈ থকা মৌলিক সংখ্যা কেইটাৰ যোগফল কিমান 1ৰ পৰা 10লৈ কি কি মৌলিক সংখ্যা আছে এইটো তুমি জানিব লাগিব 1 3 1 2 3 প্লাস 5 প্লাস 7 এটো কি হয় এগুলো এটা মৌলিক সংখ্যা 1 পৰা 10 ভিতৰত থকা তো এটা তুমি প্লাস কৰি দিয়া 2 plus 3 2 plus 1 3 3 plus 3 6 6 plus 5 11 11 plus 7 হৈ যাব 18 তো এটো একদম মনত ৰাখিবা 1ৰ পৰা 10লৈ থকা মৌলিক সংখ্যা কেইটাৰ যোগফল 18 তুমি যদি এতিয়া মনত ৰাখি থোৱা পিছত আকৌ তুমি এনেকৈ প্লাস কৰিবলৈ দৰকাৰ নাই ঠিক আছে তো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চনছ মানে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকে আহিব আৰু মই তোমালোকক গ্ৰুপত কোৱেশ্চনছ বিলাক দি দিম যেনেকুৱা ধৰণৰ কোৱেশ্চনছ প্ৰিভিয়াছ ইয়াৰ্ছ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহিছিলে আৰু বহুতে সুধে যে স্যাৰ জিএনএম নাৰ্ছিঙত প্ৰিভিয়াছ ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰ লাগে এতিয়া মই তোমালোকক যাক যাক পাৰো মই কৈছো যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স SHUSH और আন্ডাৰত যিমানবিলাক এক্সাম হয় যেনেকৈ তোমাৰ ধৰি লোৱা জিএনএমৰ বিএসসি নাৰ্ছিঙৰ তাৰপিছত তোমাৰ ডি ফাৰ্ম হওক বি ফাৰ্ম হওক যিমানে এন্ট্ৰেন্স এক্সাম হয় গোটেই এন্ট্ৰেন্স এক্সামৰ তুমি পেপাৰবিলাক ঘৰলৈ আনিব নিদিয়ে ঠিক আছে তোমাক ঘৰলৈ আনিব নিদিয়ে মানে কি তুমি প্ৰিভিয়াছ ইয়াৰ্ছৰ কোৱেশ্চন কেনেকুৱা ধৰণৰ আহিছিলে তোমাক কোনো কোৱেশ্চন পেপাৰ কোনেও দিব নোৱাৰে বুজিলা তোমাৰ এডুকেশ্যন মিনিষ্টাৰলৈকে তোমাক কোৱেশ্চন পেপাৰ দিব নোৱাৰে কি কাৰণ দিব নোৱাৰে কাৰণ তোমাৰ পেপাৰবিলাক নাথাকেই এইবিলাক তোমাক ঘৰলৈ আনিবই নিদিয়ে ঠিক আছে তো প্ৰিভিয়াছ ইয়াৰ্ছ কোৱেশ্চন আমি যে মই তোমালোকক এইবিলাক দি আছো মানে কি মই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আন্ডাৰত মই এক্সাম দি পাইছো আৰু মোহাগৰ আৰু পাইছো আৰু যিবিলাক আগৰ ষ্টুডেণ্টছ আছে ষ্টুডেণ্টছবিলাকৰ পৰা আমি মেমৰি বেছ কোৱেশ্চন কিছুমান কালেক্ট কৰোঁ মনত ৰাখিবা মেমৰি বেছ কোৱেশ্চন মানে সিহঁতে এক্সাম দি অহাৰ পিছত কিছুমান কোৱেশ্চন মনত থাকি যায় নহয় বোলে এইটো কোৱেশ্চন আহিছিলে সেইবিলাক কোৱেশ্চন আমি কালেক্ট কৰিছোঁ ঠিক আছে কালেক্ট কৰাৰ পিছত আমি পাইছোঁ যে এনেকুৱা কোৱেশ্চনবিলাক আহিছে ঠিক আছে তো তাৰ পৰাহে আমি তোমালোকক এনেকৈ প্ৰভাইড কৰাই আছোঁ ঠিক আছে তো নাম্বাৰ সিস্টেম ইয়াত খতম আমি লাষ্ট দুদিনত দুটা চেপ্টাৰ কমপ্লিট কৰিলোঁ এটা হৈ গ'ল তোমাৰ বদমাচুল আৰু এইটো হৈ গ'ল নাম্বাৰ সিস্টেম তো ফাৰ্ষ্ট আমি বদমাচুল পঢ়িলোঁ বদমাচুল পঢ়াৰ পিছত তাৰ আমি হোমৱৰ্ক কৰিলোঁ হোমৱৰ্ক কৰাৰ পিছত তোমাক আমি চেকো কৰাই দিলোঁ তো আই থিংক তোমালোকৰ বদমাচুল ৰিলেটেড যেনেকুৱা ধৰণৰ কুৱেশ্যন নাহিলেও তোমালোকে পাৰিব লাগে কৰিবলৈ যদি কিবা ডাউটছ আছে তোমালোকে সুধিব পাৰা আমাৰ হোৱাটছএপ গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপত তোমালোকে জইন হোৱাৰ পিছত তোমালোকে কিবা যদি ডাউটছ থাকে তেন্তে তাত আমি ক্লিয়াৰ কৰি দিওঁ ঠিক আছে তো থেংক ইউ
ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিবা যদি ভাল লাগে আৰু থেংক ইউ